ওয়েলকাম টু এনসিআরটি আসাম ইউটিউব চেনেল। মোৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীলৈ। মোৰ ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰী এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে, অনুগ্ৰহ কৰি সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বা। ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ পইচা নালাগে, গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আজি আমি লেসন 13 এক্সারসাইজ 1 কুৱেশ্যন নং 6, 7, 8 কৰিম। এতিয়া আমি কুৱেশ্যন নং 6 লৈ যাম। চোৱা কুৱেশ্যন নং 6 কি কৈছে, প্ৰেজেন্ট এজ অফ এ এণ্ড বি ইজ 15 years and 25 years ৰেসপেক্টিভলি। ঠিক আছে, বৰ্তমান বয়স কিমান বুলি কৈছে, বৰ্তমান বয়স এ আৰু বিৰ 15 years and 25 years। What will be the ratio of their age after 45 years? 45 years of পিছত এ আৰু বিৰ বয়সৰ অনুপাত কিমান হ'ব? তো আমি প্ৰথমে লিখিলাম the present age of A is 15 years, the present age of B is 25 years। ঠিক আছে, সো এনসারটা আমি কি লিখিম, present age of A ইকুৱেল দিব পাৰা তোমালোকে কিমান, 15 years। আৰু present age of B equal to 25 years হৈ গ'ল। বৰ্তমান এৰ বয়স লিখিলোঁ 15 বছৰ আৰু বিৰ বয়স কিমান লিখিলোঁ আমি 25 years, 25 বছৰ। এতিয়া আমি আফটাৰ 45 years লিখিম। ঠিক আছে, এতিয়া কি লিখিম আমি, আফটাৰ 45 years age of A equal to 45 years পিছত কি হ'ব, বৰ্তমান 15 আছিল, 45 years পিছত হৈ যাব 15 plus 5 equal to 60 years। হল। আৰু কাৰোবাক কি আছে, বিৰ আফটাৰ 45 years age of B ইকুৱেল টু হৈ যাব, বৰ্তমান বিৰ আছে 25 লগতে 45 হৈ যাব বেছি, তেতিয়াহ'লে কিমান হৈ যাব 70 years। হ'ল। কি কৈছে, হোৱাট উইল বি দ্য ৰেচিঅ' অফ দেয়াৰ এজ আফটাৰ 45 years। এতিয়া আমি লিখিম দেয়াৰ ফৰ দ্য ৰেচিঅ' অফ দেয়াৰ এজ আফটাৰ 45 years, the ratio of their age after 45 years equal 45 years পিছত কি হ'ব, 60:70 হয়। 60:70 মানে কি হ'ব তোমাৰ 60/70। আমি 0 0 কেনসেল কৰিম, কিমান পাম 6/7 আৰু এইটো ইকুৱেল টু কিমান হ'ব 6:7। তো মোৰ ছাত্ৰ ছাত্ৰীসকল এইটো হৈছে আমাৰ এনসাৰ 6 নম্বৰৰ। আমি এতিয়া যাম 7 নম্বৰত। ঠিক আছে, 7 নম্বৰত কি কৈছে চোৱা, 7 নম্বৰত আমাক কৈছে ৰেচিঅ' অফ টু নাম্বাৰছ ইজ 7:12। হোৱাট উইল বি দ্য নিউ ৰেচিঅ' ইফ ইটছ এণ্টিচিডেণ্ট ইজ ডাবলড এণ্ড কনচিকুৱেণ্ট ইজ ইনক্ৰিজড বাই 2। এণ্টিচিডেণ্ট মানে কি, পূৰ্বপদ। পূৰ্বপদ মানে কি হৈছে, ইয়াত যেনেকৈ 7:12 বুলি দিছে, এই ৰেচিঅ'টোৰ পূৰ্বপদ কি 7 আৰু উত্তৰপদ কি 12। ইয়াক কি বুলি কোৱা হৈছে, ইয়াক কোৱা হৈছে তোমাৰ
এণ্টিচিডেণ্ট আৰু ইয়াক কি বুলি কোৱা হৈছে ইয়াক কনসিকুৱেণ্ট বুলি কোৱা হৈছে ঠিক আছে এটো কি এটো আছে পূৰ্বপদ আৰু এটো আছে উত্তৰপদ ঠিক আছে ৰেশিও এতিয়া চোৱা কি কৈছে যদি এই এন্টিচিডেন্ট মানে 7 তাক যদি কি কৰা ডাবল কৰা ডাবল মানে কি দুগুণ কৰিম দুগুণ কৰিলে কিমান হ'ব 14 হ'ব আৰু যদি এই কনসিকুৱেণ্ট পূৰ্বপদক কিমান বেছি কৰিব ইনক্ৰিজ মানে কি বৃদ্ধি কৰা কিমান বাই 2 তাৰ মানে আমি প্লাস কৰিম ডাবল বুলি কলে মাল্টিপ্লাই কৰিলো আমি দুগুণ আৰু ইনক্ৰিজ বুলি কলে বৃদ্ধি কৰিলো বাই কিমান 2 তো কিমান হ'ব ইয়াতো 14 হ'ব হয় তো দুয়োটাৰ ভ্যালু কিমান হ'ব 14 হ'ব এতিয়া আমি সাম কেনেকৈ কৰিম ইয়াক ঠিক আছে তো আমি কি লিখিম ইয়াত দিছে আমাৰ ৰেশিও অফ টু নাম্বাৰস ইজ 7:12 what will be the new ratio if its antecedent is doubled so first আমি antecedent ডাবল কৰি দিম ঠিক আছে এনেকৈ লিখিম আমি একদম শর্টকাট রেশিওটো তো আমাৰ আছে 7:12 আমি ইয়াত লিখিম if antecedent is double it will be antecedent যদি ডাবল করতে তাহলে এটু কি হবে 7 into 2 ডাবল মানে কি দুগুণ করা ইকুয়াল টু 14 ঠিক আছে তলত লিখিম if consequent is increased by 2 it will be কিমান হ'ব কিমান আছে আমাৰ consequent আছে 12 তো আমি 2 ইনক্রিজ কৰিলো মানে 14 হল ঠিক আছে তো ইয়াতো সোয়া 14 হৈছে antecedent আৰু ইয়াত consequent কিমান হৈছে 14 হৈছে এতিয়া আমাক কি লাগে আমাক লাগে what will be the new ratio therefore the new ratio will be কি হ'ব new ratio 14 is to 14 14 is to 14 মানে 14 by 14 14 অক 14 এ ডিভাইড কৰিলে কি হ'ব 1 টাইমস যাব তেতিয়ালে ওপৰত 1 তলত 1 ইকুয়াল টু কি পাম 1 is to 1 তো ৰিজাল্ট কি হ'ব আমাৰ 1 is to 1 ঠিক আছে তো এটো হৈছে আমাৰ 7 নম্বৰৰ এনসার এতিয়া আমি যাম 8 নম্বৰ কোৱেশ্চনত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকলে ভিডিওটো সাবস্ক্ৰাইব নকৰাকৈ চাই আছা অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবা তোমালোকে সাবস্ক্ৰাইব কৰিলে আমাৰ ভাল লাগিব তোমালোকে সকলোৱে সাবস্ক্ৰাইব কৰি দিয়া অতি সোনকালে 1000 সাবস্ক্ৰাইবাৰ যাতে কমপ্লিট হয় তেতিয়াহলে মই আৰু স্পিডত ভিডিও বনাবলৈ উৎসাহ পাম সো 8 নম্বৰ কোৱেশ্চনত কি কৈছে ফাইন্ড দা ৰেশিও অফ দা টোটাল ইভেন নাম্বাৰ to the total odd number of the serial number from 1 to 20 even number মানে কি even number মানে হৈছে যুগ্ম সংখ্যা আৰু odd number মানে কি odd number মানে হৈছে অযুগ্ম সংখ্যা তো যুগ্ম সংখ্যা কোনকেইটা যিকেইটা সংখ্যাক আমি 2 এৰে হৰণ কৰিব পাৰো সেইবোৰ কি যুগ্ম সংখ্যা আৰু যিবোৰক আমি 2 এৰে হৰণ কৰিব নোৱাৰো সেইবোৰ অযুগ্ম সংখ্যা এতিয়া সোয়া আমাৰ ইভেন নাম্বাৰ কেইটা আছে আৰু অড নাম্বাৰ কেইটা আছে ঠিক আছে আমি সেইটো চাম তো ইভেন নাম্বাৰ মানে হৈছে যুগ্ম সংখ্যা ইভেন নাম্বাৰ সোয়া আমি ইয়াত হিসাব কৰিম 2 এটো কি ইভেন নাম্বাৰ 4 ইভেন নাম্বাৰ
6 even number, 8 even number, 10 even number, 12 even number, 14 even number, 16 even number, 18 even number, 20 even number. কিমান হৈ গ'ল তেতিয়া হলে আমাৰ 1 2 3 4 5 6 7 8 9 10 10 numbers কি হ'ব ইভেন আৰু বাকি কেটা কি বাকি কেটা তোমাৰ অড হ'ব 1 3 5 7 9 19 17 15 13 11 এই গুটে কেটা কি অড নাম্বার অযুগ্ম সংখ্যা ইয়াতো কিমান আছে 20 আছে 1 2 3 4 5 6 7 8 9 10 ইয়াতো কিমান আছে 10 numbers 1 1 2 3 4 5 6 7 8 9 10 তেতিয়া হলে আমাৰ টোটাল ইভেন নাম্বার কিমান 10 টোটাল অড নাম্বার কিমান 10 আৰু তাৰ আমি কি উলিয়াম ৰেশিও উলিয়াম আমি ইয়াত লিখিম ইয়াৰ টোটাল ইভেন নাম্বারস কিমান 10 total odd numbers কিমান 10 কি উলিয়াম ratio of the total even numbers to the total odd numbers therefore এনেকে লিখিম আমি required ratio নির্ণয় অনুপাত required ratio আমাক যেটো উলিয়াব লৈছে তো total even number 10 হয় ডাইরেক্ট ডিভাইড কৰিব পাৰা odd number কিমান 10 ইয়াক 0 0 আমি ক্যান্সেল কৰিলে কিমান পাম 1/1 আৰু তাৰ ৰেশিও লিখিলে আমি কিমান পাম 1:1 তো আমাৰ এইটো আছে 8 নম্বৰৰ এনসার মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ক্লাস ইয়াতে শেষ সকলো ছাত্ৰ-ছাত্ৰীয়ে লাইক কৰি দিবা ভিডিওটো শেয়াৰ কৰিবা আৰু যি সকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিবা তোমালোকে আমি নেক্সট ভিডিওত লগ পাম